নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই অকণমান ৰ'দ লৈ আছোঁ। এতিয়াতো লাহে লাহে ঠাণ্ডা পৰিছে আৰু ৰাতিপুৱা এই সময়কণ সঁচাকৈ ঠাণ্ডা দিনত বিৰাট ভাল লাগে। এই ৰাতিপুৱা কোমল ৰ'দকণ লৈ মানে বিৰাট ভাল লাগে, গা মন একেবাৰে ভাল লাগি যায় হয়নে। আৰু মোৰ যে একেবাৰে ভিতৰলৈ আহিবলৈ মন নাযায় ৰ'দ লৈ থাকিলে। সেয়েহে অকণমান সময়, বেছি দেৰি নহয় বাৰু, আধা ঘণ্টামান সময় মই এইদৰে ৰ'দতে অলপ সময় বহি থাকোঁ। কেতিয়াবা কিতাপ এখন লৈ লওঁ, কেতিয়াবা নহ'লে চাহ একাপকে লৈ এইদৰে অলপ সময় বহোঁ। আৰু বেছি দেৰি বহিবলৈ সময় নাই, কাৰণ কাম বহুত আছে। কাপোৰখিনি মেলি লৈছোঁ, যিহেতু ঠাণ্ডা দিনৰ ৰ'দটো একেবাৰে কমকৈ হয় আৰু সোনকালে নাইকিয়া হয়, সেইবাবে ৰাতিপুৱাই কাপোৰবিলাক মেলি আজৰি হৈ লৈছোঁ। এইফালে মিস্কা আকৌ আমাৰ টিটি ক্লাছলৈ গ'ল। তাই ছানডে ৰাতিপুৱাই থাকে টিটি ক্লাছটো, সেইবাবে দেউতাকে থৈ আহিলেগৈ। এতিয়া আকৌ আনিবলৈ গৈছে আৰু আহি পাবহি এতিয়া। এইফালে আকৌ সেয়া আহি পালে তাই, আৰু সেয়া টিকলাটো দৌৰিছে দেখিছেনে। তাই আকৌ আঁতৰাইছে সিহঁতক। এগালমান ল'ৰা ছোৱালী খেলি থাকে আমাৰ এইডোখৰতে। গোটেই ল'ৰা ছোৱালীবিলাক ইয়াতে গোট হৈ চবেই ধুনীয়াকৈ খেলি থাকে। আৰু ইহঁতে আহি পালেহিয়ে। মই এইফালে ব্ৰেকফাষ্টটো ৰেডি কৰি আছোঁ। আজি মই ব্ৰেকফাষ্টত বনাইছোঁ আলু পৰাঠা। আৰু আলু পৰাঠাৰ কাৰণে মই পিঁয়াজখিনি কাটি ল'লোঁ আৰু আলু এইদৰে টুকুৰা টুকুৰ কৰি বইল কৰি ঠাণ্ডা কৰি ল'লোঁ মই। তাৰপিছতে এয়া পিঁয়াজ দিছোঁ কেৰাহীত, তাৰপৰা আলুখিনি ভাজি ল'লোঁ আৰু ৰঙা জলকীয়া গুড়ি অকণমান ছটিয়াই দিছোঁ। আৰু মই আলু পৰাঠাৰ ৰেচিপি আগতে দি থৈছোঁ ভিডিঅ', সেইবাবে আজি আৰু নিদিওঁ ৰেচিপি, এনেই থুলমূলকৈ বনাই থৈছোঁ। এয়া আলুখিনি ভাজি লৈছোঁ। যদি আপোনালোকে ভাজিব নিবিচাৰে তেনেহ'লে অকল বইলকৈ বনালেও হ'ব, বইল কৰি পিটিকি লৈ, কিন্তু ভাজি ল'লে অকণমান খাবলৈ বেছি ভাল হয়। আৰু এয়া পৰাঠাকেইটা ধুনীয়াকৈ বনাই লৈছোঁ। অকণমান ঘিউ লগাই ইলুটি সিলুটি কৰি মই পৰাঠাকেইটা এয়া বনাই ল'লোঁ। আৰু বাকীবোৰ ৰেডি হৈয়ে গ'ল প্ৰায়। খুব ধুনীয়াকৈ বাকীকেইটা পৰাঠা মোৰ বনাই হৈ গ'ল। এতিয়া খাবলৈ এয়া ৰেডি কৰিছোঁ। আৰু দেওবাৰ বুলি ক'লে কিবা এটা স্পেচিয়েল খাবলৈ মন যায় হয়নে বাৰু। বাকীকেইটা বাৰত ইমান স্পেচিয়েল নহয় বাৰু, কিন্তু ছানডেটোত আকৌ মন যায় কিবা এটা ভালকৈ বনাই খাবলৈ। আৰু যিহেতু ঘৰৰ সকলোবিলাক ঘৰতে থাকে, বিশেষকৈ মিস্কাৰ দেউতাকে সদায় ভাতেই খাই যায় ৰাতিপুৱা, কিন্তু ছানডে দিনা মই থাকে কাৰণে এইদৰে কিবা কিবি অকণমান বনাই দিবলৈ যত্ন কৰোঁ। আৰু আজি ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট এনেদৰে আছিলে। আৰু এয়া আচাৰটো আকৌ মোৰ মানে মিস্কাৰ টিটি ক্লাছৰ একেলগৰ ল'ৰা এটাৰ মাকে দিছিলে। ইমান টেষ্টি হৈছে আচাৰটো খাবলৈ, জলফাই আচাৰ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত আছিলে ডিম, এইফালে দৈ আছিলে। পৰাঠাৰ লগত আকৌ দৈ খাবলৈ ভাল লাগে নহয়, সেইবাবে দৈ লৈ লৈছোঁ। আৰু এক্সট্ৰাকৈ বেলেগ চব্জি নবনালোঁ, আৰু আলু পৰাঠা হ'লে একো নালাগে বেলেগ। আৰু পৰাঠাটো বৰ ধুনীয়া কোমল হৈছিলে খাবলৈ, একদম ছফ্ট হৈছে দেখিছেনে। আৰু আচাৰখিনিও বৰ ধুনীয়া হৈছিলে, ইমান টেষ্টি হৈছে খাবলৈ। জলফাই আচাৰ তাতে গুড় দি বনোৱা, সঁচাকৈ বিৰাট সোৱাদ হৈছিলে। থেংক ইউ ছ' মাছ শান্তা, এনেকুৱা মৰম সদায় দি থাকিবা দেই। আৰু মই ভাবিলোঁ বাহিৰতে বহি মই চাহকাপ খাই লওঁ। মই এনেকৈ ৰ'দত বহি খাই বিৰাট ভাল পাওঁ, আৰু লগত কোনোবা থাকিলে বেছি ভাল লাগে বাৰু, কিন্তু একো নাই, অকলে খায়ো ভাল লাগে। ৰ'দত গৰম লৈ লৈ একেবাৰে চাহৰ টেষ্টটো লৈ আছোঁ। আৰু এইফালে চাহ খাই খাই আকৌ এইফালে এনজয়ো কৰি আছোঁ দেই। আমাৰ মানে টিকলা কেইটামান আছে বাহিৰতে, সিহঁতে খেলি থাকে। ৰাতিপুৱা হ'ল বুলি ক'লেই মানে আহি ওলাইহিয়ে আৰু চিঞৰ বাখৰ হুলস্থুল একেবাৰে। তাৰপিছতে সিহঁতকে চাই চাই মই এইফালে খোৱাৰ আমেজটোও লৈ আছোঁ। ভাল লাগে ল'ৰা ছোৱালীবিলাকে খেলি থাকিলে এইদৰে। আৰু সেয়া আমাৰ এয়া টিকলাকেইটা দেখিছেনে। অলপ পিছতে আমাৰ মিস্কাও জইন কৰিবগৈ গৈ। তাই মানে খেলি খেলি আমনি নালাগে, তাত খেলি আহিছে। টিটি ক্লাছতো আজি বহুত এক্সাৰচাইজ কৰোৱায়, আৰু আহি ইয়াতো আকৌ তাই মানে সেয়া খাই বৈ ততে নাপায়, মানে খেলিবলৈ যাবলৈ লাগে। আৰু ইয়াত আমাৰ ক্ৰিকেট, বেডমিণ্টন চব চলি থাকে একেবাৰে। তাৰপিছতে খাই বৈ আজৰি হৈ লৈছোঁ। আকৌ অলপ পিছতে দুপৰীয়াৰ সাজৰ যোগাৰ কৰিবই লাগিব নহয়। আমাৰ আৰু কেৱল বনোৱা আৰু বনোৱাহে নহয় যে। এইফালে আকৌ দুপৰীয়া সেয়া মাংস লৈ আহিছিলে, মুৰ্গী মাংস। মই ধুই মেলি ৰেডি কৰি থৈছোঁ, যিহেতু আমাৰ এখেতে বনাব, সেইবাবে ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এইফালে আকৌ ছানডে বজাৰো কৰি আনিছিলে,
শাকখিনি মই বাছি ল'লোঁ। এইদৰে মই গোটেই শাকখিনি আগতীয়াকৈ বাছি লওঁ, তাৰপিছতে এনেকৈ কেৰি বেগত ভৰাই থৈ দিওঁ। তেতিয়া মানে বেয়া নহয় কেইবাদিনলৈ, এসপ্তাহ হ'লে ধুনীয়াকৈ ভাল হৈ থাকে। আৰু নহ'লে অলপ অলপকৈ বাছি খাবলৈ বৰ এলাহ লাগে, মই একেবাৰতে কামটো শেষ কৰি থৈ দিওঁ, তেতিয়া মানে পটককৈ উলিয়াই বনাবলৈ সহজ হয়। আৰু এয়া আছিলে লাই শাক। লাই শাকখিনিও সেইদৰে মই ঠাৰিকেইডাল গুচাই এইদৰে মই কেৰি বেগতে ভৰাই থৈ দিছোঁ। এনেকৈ থ'লে সঁচাকৈ মানে যেতিয়া মন যায় তেতিয়াই উলিয়াই পিনি বনাই খাবলৈ আৰু এলাহ নালাগে। তাৰপিছত আকৌ এইখিনি ভৰাই লৈ চব্জিও আনিছিলে কেইটামান, সেয়া চব্জিখিনিও ভালদৰে মই ধুই মেলি এনেকৈ থৈ দিওঁ, কাৰণ এয়া চব্জিখিনি ধুই মেলি থৈ দিলে আৰু ফ্ৰিজত ভৰাবলৈ বেয়া নালাগে, নহ'লে লেতেৰা হৈ থাকিলে আকৌ ফ্ৰিজটোত ভৰাবলৈ বেয়া লাগে নহয়। তাৰপিছতে মই অকণমান দৈও বনাইছিলোঁ। এয়া চাওকচোন, দৈ এইটো বাতিটো কিনি আনিছিলে যে, তাতে মানে অকণমান দৈ থাকোঁতে মই তাতে আৰু অলপ গাখীৰ ধুনীয়াকৈ মিলাই দৈ বনাই দিলোঁ। আৰু একেটা ৰাতিৰ ভিতৰতে ধুনীয়াকৈ একদম ডাঠ হৈ গ'ল দৈখিনি, বৰ ধুনীয়া হৈছে। ওপৰত মই এটা প্লাষ্টিক কভাৰ লগাই দিছোঁ একো নপৰিবলৈ। আৰু এইফালে মাংস ভাত হয় মানে মই চালাড অকণমানো বনাই লৈছোঁ, কাৰণ এখেতে যিহেতু বনাইছে, সেয়েহে মই ইয়াৰ লগত আৰু যি যি খাব পৰা যায় সেইবিলাকৰ তৈয়াৰী কৰি লৈছোঁ। মাংস থকাৰ দিনা আকৌ অকণমান চালাড খাই ভাল লাগে নহয়নে? আৰু অকণমান যদি চাটনি হয়, ধনিয়া চাটনি বা বেলেগ যিকোনো ধৰণৰ চাটনি, বৰ ভাল লাগে আকৌ খাই। মই ভাল পাওঁ চাটনি বা এনেকুৱা চালাড কিবা এটা বনাই খাই ভাল লাগে। আৰু মাংস থাকিলে বেলেগ একো খাবলৈ মন নাযায়, দালি বা চব্জি তেনেকুৱা একো আমি নবনাওঁ, অকল মাংস লগতে চালাড, কেতিয়াবা পাপৰ ফ্ৰাই কৰি লওঁ থাকিলে, সেইদৰে খাওঁ। আৰু এয়া চালাড মোৰ কাটি হৈ গ'ল, আৰু লগতে মাংসও ৰেডি হৈ গ'ল। এয়া এখেতে বনাইছিলে, সেয়া মাংস ৰেডি হৈ গ'ল। তাৰপিছত আৰু দুপৰীয়া আজি আহাৰ আমাৰ এনেকৈয়ে মই এখেতক দি লৈছোঁ। মিস্কা যিহেতু ড্ৰয়িঙৰ ক্লাছত গৈছে, তাই দেওবাৰ দিনাখনো শান্তি নাই, মানে ইটোৰ পিছত সিটোৰ ক্লাছ থাকে, সেইকাৰণে দেউতাকক দি লৈছোঁ, কাৰণ সদায় খাই থাকে যিহেতু এইটো টাইমত ভোক লাগে। আৰু তাই আহোঁতে আহোঁতে 3টা বাজিব, মই সেইকাৰণে ৰৈ দিছিলোঁ তাইলৈ খাবলৈ, আৰু তাই অহাৰ পিছতহে মই খাইছোঁ। সেয়া ময়ো উলিয়াই লৈছোঁ খাবলৈ। আৰু আজি মাংস বৰ ধুনীয়া হৈছিলে খাবলৈ। মই নিজে বনোৱাতকৈ বেলেগে বনালে সঁচাকৈ ভাল পাওঁ, সেইবাবে দেওবাৰ দিনাখন এখেতকে বনাবলৈ দিওঁ। আৰু বনাবলৈ আচলতে মই নিদিওঁ, তেখেতে নিজেই বনাবলৈ বিচাৰে। মাংস বনাই খুব ভাল পায় আৰু বিভিন্ন ধৰণে বনাবলৈ বিচাৰে, সেইবাবে মই এৰি দিওঁ আৰু পাকঘৰটো দেওবাৰ দিনাখন। আৰু ভালো লাগে দিয়কচোন, অকণমান সহায় হয় নহয়নে? নহ'লেতো সদায় আমিয়ে বনাই থাকোঁ, সেইবাবে এইদৰে বনাব পাৰিলে বহুত লাভ হয়। আৰু তেতিয়া আমাৰ মাইকী মানুহবোৰৰ বিশেষকৈ সুবিধা হয়, যদি মানুহজনে কিবা এটা বনাই খুৱাব জানে। আৰু সেইকণ ভাগ্য মোৰ হৈছে বাৰু, ভাল লাগে সেইবাবে। আৰু সেয়া তেখেতে বনোৱা আজি দুপৰীয়াৰ আহাৰ খাই লৈছোঁ, আৰু বৰ ধুনীয়া হৈছে, বৰ সোৱাদ হৈছে খাবলৈ। তাৰপিছতে সেয়া খোৱা বোৱা কৰি অকণমান সময় ৰেষ্ট কৰিলোঁ, কাৰণ খোৱাৰ পিছতে আকৌ বৰ ভাগৰ এটা লাগে নহয়। শুই মেলি উঠি আকৌ ভাবিলোঁ এফালে আমি যাওঁ। এয়া আমি ওলাইছোঁ তিনিচুকীয়ালৈ, জুবিন দাৰ চিনেমাখন চাবলৈ যাওঁ, ৰৈ ৰৈ বিনালে। বহুত দিন হ'ল মই পিছত চামকৈ ৰখি আছিলোঁ, কাৰণ মোৰ মানে এনেকুৱা লাগিছিলে যেন চাই দিলেই সকলোবিলাক শেষ হৈ যাব, আৰু মানে আৰুতো দেখিবলৈ নাপাম কেতিয়াও জুবিন দাৰ মানে নতুন চিনেমা, নতুন গান কেতিয়াও শুনিবলৈ নাপাম, সেইবাবে ৰৈয়ে আছিলোঁ চাম বুলি। প্ৰথমতে আৰু চাই মেলি শেষ কৰি নিদিওঁ ছাৰপ্ৰাইজটো, সেইবাবে ৰখি আছিলোঁ। আৰু এয়া আমি আহি তিনিচুকীয়া পালোহি। দুলীয়াজানততো আৰু এটাও হল নাই, সেইবাবে তিনিচুকীয়ালৈকে আমি আহিব লগা হয় সদায় চিনেমা এখন চাবলৈ। আৰু এয়া চাওক, বহুত ভিৰ হৈছে, একদম কেঁচুৱা ল'ৰা ছোৱালী লৈ মেলিও মানুহ চাবলৈ আহিছে। আৰু এতিয়ালৈকেও মানে দেখিছেনে, ভিৰ একেবাৰে কমাই নাই। আৰু সেই চবেই একেবাৰে লাইন পাতি আছে ভিতৰলৈ যাবলৈ। মই মানে জীৱনত এনেকুৱা দেখা নাই, আৰু ইমান চিনেমা মানে চালোঁ, কিন্তু এনেকুৱা ভিৰ সঁচাকৈ মানে প্ৰথমবাৰৰ কাৰণে দেখিছোঁ মানে। আৰু সঁচাকৈ আমি মানে নিজে নাজানো আচলতে আমি কি হেৰুৱালোঁ। আৰু সেয়া চাবলৈ বুলি গৈছোঁ, নাজানো বাৰু চাওঁতে কি অৱস্থা হ'ব। তাৰপিছতে সেয়া নিজৰ চিট চাই মেলি বহি ল'লোঁগৈ। আৰু চিনেমাখন আৰম্ভ হ'ব আৰু বেছি সময় নাই, নিজকেও অলপ প্ৰস্তুত কৰিছোঁ যাতে মানে চাই মেলি ভাগি নপৰোঁ, কাৰণ জানো যে মই কান্দিমেই মানে চাই, মই নিজকে ৰখাবই নোৱাৰোঁ।
আৰু সেয়া চাই মেলি মই মানে চিনেমাখন চাই আচলতে মানে মোৰ কান্দা ওলোৱা নাই, কিন্তু যেতিয়াই জুবিন দাৰ গানকেইটা বাজে মই মানে নিজকে মই ৰাখিব পৰা নাই, মানে মই ইমানেই মানে কান্দিছোঁ। মিস্কাই বাৰে বাৰে মোৰ হাতত ধৰি আছে, মোৰ মানে নিজকে মই নাজানো, মোক কণ্ট্ৰল কৰিব পৰা নাই। গানকেইটা যেতিয়াই শুনিছোঁ একদম চকু মুদি মানে ফিল কৰিছোঁ অকল তেখেতক। মানে সঁচাকৈ আমি মানে বহুত ডাঙৰ এটা লষ্ট কৰিলোঁ। কি মানে হেৰুৱালোঁ আমি সঁচাকৈ নাজানো আৰু দেই। মিছ ইউ জুবিন দা, বহুত আপোনাক আমি চবেই ভাল পাওঁ, গোটেই অসমবাসী আমি ভাল পাওঁ আপোনাক। আৰু সেয়া চিনেমা চাই মেলি ওলাই আহিলোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।